নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ যদি আপুনি ইগনোৰ ফালৰ পৰা মাষ্টাৰ্ছ কৰিব বুলি ভাবিছে দেন আপোনালোকৰ বাবে এটা সুবিধা আছে ইয়াতে যে ইয়াতে এপ্লিকেশ্যন ইতিমধ্যে লৈ থকা হৈছে আৰু 15 জুলাইলৈকে কিন্তু ইয়াৰ লাষ্ট ডেটটো ৰাখিছে যদিওবা হয়তো লাষ্ট ডেটটো প্ৰত্যেকবাৰ বঢ়াই দিয়ে এইবাৰ হয়তো বঢ়াই দিব সো আমাৰ অসমত ইয়াতে যদি আপুনি এমএসসি কৰিব বিচাৰিছে ইগনোৰ ফালৰ পৰা দেন আপোনালোকৰ কেমিষ্ট্ৰি ফিজিক্স আৰু ইয়াতে যেটো জুলজি আছে সেই তিনিটা সাবজেক্টৰ পৰা আপোনালোকে কৰিব পাৰিব সো কেমিষ্ট্ৰি ক্ষেত্ৰত যদি আপুনি কৰিব বিচাৰিছে দেন ইয়াতে আপোনালোকৰ ষ্টাডি চেণ্টাৰটো হ'ব গৈ আছে সন্দিকৈ গাৰ্লছ কলেজ যিখন গুৱাহাটীত আছে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো ইয়াতে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব বিএসসি আপোনালোকৰ মেজৰ সাবজেক্ট থাকিব পাৰে নাইবা আপোনালোকৰ জেনেৰেলতো যদি কৰিছে গ্ৰেজুৱেশ্যন আৰু লগত আপোনালোকৰ কেমিষ্ট্ৰি এজ এ সাবজেক্ট থাকিব লাগিব দেন আপোনালোকে ইয়াতে এটো কৰিব পাৰিব এটা আপোনালোকৰ ফিজ ষ্ট্ৰাকচাৰটো যদি চাই কেমিষ্ট্ৰি ক্ষেত্ৰত আমি চাও প্ৰথমতে 20400 পাৰ ইয়াৰ প্লাস ৰেজিষ্ট্ৰেচন ফিজ যেটো ৰেজিষ্ট্ৰেচন ফিজ 300 টকা লয় আৰু ডেভেলপমেন্ট ফিজ এটো ইনষ্টিটিউটৰ বা ষ্টাডি চেণ্টাৰৰ হিচাপত কিছুমানৰ 300 কিছুমানৰ 400 নকৈ লয় আৰু এটো আপোনালোকে এবছৰৰ ফিজ একেবাৰে লৈ লয় যেটো এডমিশনৰ টোটাল ফিজটো বাকি এক্সাম ফৰ্ম ফিল আপৰ হেতু পিছত হয় আৰু এটো আপোনালোকৰ ষ্টাডি চেণ্টাৰটো এই ক্ষেত্ৰত সন্দিকৈ গাৰ্লছ কলেজ হ'ব গুৱাহাটী আৰু আপোনালোকৰ এক্সাম যেটো দিব সেই এক্সামটো আপোনালোকৰ ইগনোৰ যিকোনো চেণ্টাৰত দিব পাৰে আপোনালোকে ফিজিক্সৰ ক্ষেত্ৰতো ইয়াতে মাষ্টাৰ্ছ কৰিব বিচাৰিছে যদি কৰিব পাৰিব এই ক্ষেত্ৰতো এলিজিবিলিটি ক্ৰাইটেৰিয়াটো সেম হয় হেতু সাবজেক্টটো বেলেগ ফিজিক্স থাকিব লাগিব আৰু ইয়াতে আপোনালোকৰ ফিজ ষ্ট্ৰাকচাৰটো 14200 হেবিলাকৰ তুলনাত কম আছে আৰু ইয়াতে আপোনালোকৰ কোৰ্স ডিটেইলছ সমূহ দিয়া আছে আৰু ইয়াৰ ষ্টাডি চেণ্টাৰ যেটো আছে হেতু হৈছে আপোনালোকৰ আৰু ফিজিক্সৰ ক্ষেত্ৰত ষ্টাডি চেণ্টাৰ অকল এটাই আছে যোৰহাটত আছে সো এই যোৰহাটত ডিকেডি কলেজ হৈছে ইয়াৰ ফিজিক্সৰ যদি আপুনি এমএসসি কৰিব বিচাৰিছে তাৰ বাবে ষ্টাডি চেণ্টাৰ জুলজি ক্ষেত্ৰত যদি আপুনি ইয়াতে এমএসসি কৰিব বিচাৰিছে ইগনোৰ ফালৰ পৰা এলিজিবিলিটি ক্ৰাইটেৰিয়াটো সেম ৰখা হৈছে যে বিএসসি আপোনালোকে কৰা হ'ব লাগিব জুলজি অনাৰ্স সাবজেক্ট নেবা আপোনালোকৰ বিএসসি জেনেৰেলত যদি কৰে আপোনালোকৰ জুলজি সাবজেক্ট এজ এটা সাবজেক্ট হিচাপে থাকিব লাগিব ফিজ ষ্ট্ৰাকচাৰটো 20000 হয় প্লাস 300 টকা ৰেজিষ্ট্ৰেচন ফিজ আৰু ডেভেলপমেন্ট ফিজ 400 টকা টোটাল আপোনালোকৰ 20700 টকা ইয়াতে এপ্লাই কৰাৰ সময়তে পেমেন্ট কৰিব লাগিব যেটো এবছৰৰ সম্পূৰ্ণ খৰচটো ৰাখি দিয়ে except আপোনালোকৰ এক্সাম ফিজ হিচাপে আৰু এই ষ্টাডি চেণ্টাৰ আমাৰ গুৱাহাটীতে আছে যিখন প্ৰাগজ্যোতিষ কলেজ আছে সেইখন হৈছে ষ্টাডি চেণ্টাৰ এতিয়া বহুত ষ্টাডি চেণ্টাৰ মানে বুজি নাপায় ষ্টাডি চেণ্টাৰ মানে হৈছে যে সেইখন চেণ্টাৰ য'ত আপোনালোকে এডমিশন লোৱাৰ পিছত আপোনালোকৰ যিবিলাক প্ৰেক্টিকেল কাম থাকিব বা প্ৰেক্টিকেল হ'ব আৰু যিবিলাক এছাইনমেন্ট আছে সেইসমূহ আপোনালোকে ইয়াতে ষ্টাডি চেণ্টাৰত জমা দিব লাগিব আৰু যদি আপোনালোকৰ কোৰ্স ৰিলেটেড ইছ্যু কুৱেৰিজ থাকে দেন আপোনালোকে তাতে সলিউশনৰ বাবে যাব পাৰিব ষ্টাডি চেণ্টাৰত সো আপোনালোকে এডমিশন যদি লয় এডমিশন লোৱাৰ পিছত আপোনালোকৰ কনফাৰ্ম হৈ যাব কেইদিনৰ ভিতৰতে সো কনফাৰ্ম হোৱাতে কিছুমান টাইমো লাগি যায় কনফাৰ্ম হোৱাৰ পিছত আপোনালোকে এখন আইডি কাৰ্ডৰ ডাউনলোড কৰিব পাৰিব গতিকে যিসকলে ইগনোৰ এডমিশন ল'ব বিচাৰিছে লাষ্ট ডেটটো 15 জুলাই ৰখা হৈছে তেওঁলোকে নিশ্চয়কৈ এপ্লাইটো কৰি ৰাখিব ভিডিঅ'টো ইমান আছিলে কিবা বুজি পোৱা অসুবিধা হ'লে কমেণ্ট কৰিব নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব থেংক ইউ